ইচ্ছামতে নচলা মানুহ এইখন ঘৰত থাকিবও নোৱাৰে এই কথাটো মনত ৰাখিব এইখন ঘৰত নাথাকি মই কলৈ যাম পাপা আমাৰ পৰা লোৱা ৰেষ্টুৰেণ্টখন ঠিকে চলিছেতো নচলিব সেইখন বৰ লক্ষী ৰেষ্টুৰেণ্টহে ইমান ভাল চলা বিজনেছটোত লোকচান দেখুৱাই বিক্ৰী কৰিবৰ কাৰণে মই কিন্তু কম কষ্ট কৰা নাই কি কৰিম তাইৰ গাত হাত উঠালেহে হ'ব দৰকাৰ হলে তাকে কৰিব লাগিব যাৰ পৰা চলি আছে তাকে তাই বেয়া ব্যৱহাৰ কৰে এতিয়া আপুনি ইয়াৰ পৰা মনে মনে ওলাই যাওক মোৰ ল'ৰাটোৰ আগত আপোনাৰ ৰূপটো নেদেখুৱালেই হ'ব কি ক'লা তুমি মোক আপোনাক মই ইয়াৰ পৰা ওলাই যাবলৈ কৈছো জীৱনৰ কোন কেকুৰিত কি হেৰাল কৰ আশা ক'ত লুকাল হেৰি কিবা এটা কৰক কিন্তু তাই হলে বহুত বাঢ়ি গৈছে আপোনাকো কেয়াৰ নকৰে মোকতো মানুহ বুলিয়ে নেভাবে তাইৰ লগত এনেকৈ চলিব নোৱাৰো কিয় তোমাক আকৌ কিবা ক'লে নেকি যিখিনি ব্যৱহাৰ কৰিছে আকৌ মোক কিবা ক'ব লাগেনে মোকতো ৰুমৰ পৰা ধমকি দি বাহিৰ কৰি দিছে মইতো তোমাক যাবলৈকে মানা কৰিছিলো গৈছিলা নহয় মোৰ কথা নুশুনি ডাংকুপ মাৰি পালা গলটো আপুনি তাৰমানে ইমানৰ পাছতো মোকেই দুখ দিয়ে তোমাক দুখ দিয়া নাই কথা এটা শুনাৰ পিছত আগপিছ নাভাবি কৈফিয়ত বিচাৰি যাব নালাগে অলপ ধৈৰ্য ধৰি বিবেচনা কৰি চাব লাগে তাৰপিছত উত্তৰ বিচাৰিব লগা হলে বিচাৰিব লাগে আপোনাক উভতি ধৰি কথা কৈছে বুলি শুনাৰ পাছত মই আৰু ধৈৰ্য ধৰি বিবেচনা কৰি বহি থাকিব লাগে 10 মিনিট সময় চিন্তা কৰি নোচোৱাৰ কাৰণে কি হ'ল তুমিহে অপমান পাব লগা হ'ল মোক অপমান কৰি তাই এইখন ঘৰত থাকিব পাৰিম বুলি ভাবিছে নেকি মোক তাই ৰুমৰ পৰাহে উলিয়াই দিছে মই তাইক এইখন ঘৰৰ পৰাই উলিয়াই দিম এইবোৰ মুখামি নকৰিব তাই ওলাই গলে বাবুকো লগত লৈ যাব ল'ৰা ছোৱালী দুইটাইতো এৰি থৈ গলেই এতিয়া বাবুকো লৈ গলে কাৰ মুখলৈ চাই জীয়াই থাকিবা গুড মৰ্ণিং শইকীয়া ছাৰ মৰ্ণিং আহক আপুনি ইয়ালৈ কিয় আহিলে মোক ফোন কৰা হলেও হয় মানে আপোনাৰ ভিনদেউ গাড়ী লৈ ওলাই যোৱা দেখা পালো ভাবিলো আপুনি অকলে আছে মোক লগ কৰাৰ আগতে এবাৰ ফোন কৰিলো অ'কে হ'ব দিয়ক আপুনি বেয়া পাইছে যেতিয়া মই আহিছো আই এম সৰি বহক কথাষাৰ কোৱাৰ কাৰণে বেয়া নাপাব মানে ইয়াত কেতিয়া কি চিটুৱেশ্যন চলি থাকে একো ঠিকনা নাথাকেতো সেইকাৰণে এনেকৈ হঠাৎ গুচি আহিলে প্ৰব্লেম হ'ব পাৰে ভিনদেউ নাথাকিলেও মোৰ লগত বেলেগ মানুহো থাকিব পাৰে আজিৰ পৰা আপোনাক চিকায়ত কৰাৰ সুবিধা নিদিওঁ এতিয়া কামৰ কথা কওকচোন মই আপোনালোকৰ মাটিখিনি দখল কৰাৰ ব্যৱস্থা কৰিয়ে পেলাইছো পকা পোষ্ট আৰু বাউণ্ডেৰী ৱাল মাৰিবৰ কাৰণে বোল্ডাৰ ৰেডি আমাৰে মাটি দখল কৰিব আৰু ময়ে পাৰ্মিশ্যন দিব লাগে তাতো ভাবিলে কিবা আচৰিত যেন নালাগে আপুনিতো এনেই মোৰ সাথ দিয়া নাই দাদা 10 তুমত তাৰ দক্ষিণা দিয়া হ'ব আৰু আপোনালোকৰ মাটি বুলি যে ক'লে সেইটো আপোনাৰ মাটি নহয় বিচিত্ৰ চৌধুৰীহে মাটি বিচিত্ৰ চৌধুৰীৰ প্ৰপাৰ্টি মানে আমাৰ প্ৰপাৰ্টি আপুনি জানো বিচিত্ৰ চৌধুৰীৰ লগত মোৰ কি সম্পৰ্ক নাজানে সম্পৰ্কেৰে কি হ'ব দাদা আপুনি বিচিত্ৰ চৌধুৰীৰ আপোন মানুহ হ'ব পাৰে কিন্তু উত্তৰাধিকাৰীটো নহয় মই জনাত আপুনি পাৱাৰ অফ এটৰ্নিও নহয় তেনেস্থলত আপুনি বেলেগৰ সম্পত্তি এটাক নিজৰ বুলি ভবাৰ কি যুক্তি আছে য়েছ আপুনি ঠিকেই কৈছে লোকৰ প্ৰপাৰ্টি এটা লৈ মই আবেগিক হৈ থকাৰ কোনো যুক্তি নাই আপুনি আপোনাৰ জীৱনটো বাইদেউ ভিনদেউৰ কাৰণে উৎসৰ্গা কৰি দিলে কিন্তু বিনিময়ত আপুনি কি পাব খুব বেছি এটা ঘৰ পাব নাইবা কিবা এটা বিজনেছ কৰিবলৈ দিব কিন্তু বাকীবিলাক সম্পত্তিৰ গৰাকীটো চৌধুৰী জীয়েক দুজনীয়ে হ'ব নে মই মিছা কৈছো জীয়েকহঁতৰ ব্যৱস্থা মই তলে তলে কৰি থৈছো মিষ্টাৰ ৰবিন মোক আপুনি ৰবিন বুলি মাতে কাৰণ মই আপোনাতকৈ সৰু হ'ম তুমি হয়তো নাজানা ৰবিন বাইদেউৰ সৰুজনী জীয়েকৰ লগত সম্পৰ্ক প্ৰায় শেষ হৈছে আৰু ডাঙৰজনী জীয়েক চাম তাই এনেকুৱা এটা চক্ৰবেহুত সোমাই আছে যে তাৰ পৰা ওলাই অহাৰ ৰাস্তা প্ৰায় বন্ধ আৰু সেই চক্ৰবেহুত অভিমান্যু হৈ তাইৰ ল'ৰাটো আছে ল'ৰাটোক জয়দ্ৰথৰূপী ককাক মানে CMC কেতিয়াও আহিবলৈ নিদিয়ে ল'ৰাটোৰ কাৰো মাকো নাই আহিব নোৱাৰে তথাপিও কিন্তু বিচিত্ৰ চৌধুৰীৰ সকলো সম্পত্তি তেওঁৰ নাতিৰ নামত কৰি দিব পাৰে মাত্ৰ এখন এগ্ৰিমেণ্ট বা উইলৰহে কাম সেইটো তেওঁৰ কাৰণে একো ডাঙৰ কথা নহয়
আজিৰ পৰা শ্যামন আৰু আয়ুষকে আমাৰ ল'ৰা ছোৱালী বুলি ভাবিম মাইনা কেতিয়াবা ঘৰলৈ আহিলেও মোৰ পৰা মাকৰ ব্যৱহাৰ নাপায় এনেকুৱা ব্যস্ত হৈ দেখুৱাম নহয় বাইদেউৰ মনত বৰ দুখ পাইছে কিবা খং উঠিলে সকলো সম্পত্তি আয়ুষৰ নামত দি কোনোবালৈ গুচি যাম এই কথা হ'ব নোৱাৰে এনে অঘটন মই ঘটিবলৈ নিদিওঁ মোৰ ইমান কষ্ট ইমান ত্যাগ কি অথলে যাব সেইকাৰণে কৈছো দাদা মোক আপোনাৰ পাৰ্টনাৰ কৰি লওক বিচিত্ৰ চৌধুৰীৰ সম্পত্তি এটা এটাকৈ হাত কৰি আপোনাৰ আৰু মোৰ নামত কৰি লওক তাৰ পাছত কি হ'ব 50-50 আধা আপোনাৰ আৰু আধা মোৰ তোমাক মই বিশ্বাস কৰিম কেনেকৈ আপোনাক গাদ্দাৰী কৰি মই নিজে বিপদত নপৰোঁ দাদা কাৰণ আপুনি লগত নাথাকিলে মই বিচিত্ৰ চৌধুৰীৰ দৰে মানুহৰ সম্পত্তিত হাত দিব নোৱাৰোঁ এতিয়া তোমাৰ প্ৰথম কাম কি হ'ব জেইলখনৰ ওচৰত থকা 3 বিঘা মাটি প্ৰথমতে মই দখল কৰিম তাৰপিছত সেইখিনি মাটি বিক্ৰী কৰি তাৰে আধা মই ল'ম আৰু আধা আপোনাক দিম 3 বিঘা মাটি 50% হ'লেও কিন্তু কম টকা নহয় দাদা ভাবি চাওক তাৰ বাবে মই কি কৰিব লাগিব বিশেষ একো কৰিব নালাগে মই মাটিখিনি দখল কৰি কাগজ পত্ৰ ৰেডি কৰি বিক্ৰী কৰোঁ মানে আপুনি বিচিত্ৰ চৌধুৰীক 6-7 মাহমান সেইখিনি মাটিৰ কথা পাহৰাই ৰাখিব লাগিব সেইখিনি মাটিৰ কথা ময়েই পাহৰিছিলোঁ ভেন্দুৰ থেকে ক'ত মনত থাকিব আপুনি 6-7 মাহমান মানুহজনক সেইফালে যাবলৈ নিদিব চাব যাতে মানুহজনে প্লটটো দেখা নাপায় চাওঁচোন বাৰু মোৰ লগত হাত মিলাওক দাদা আপোনাক মই মালামাল কৰি দিম মা আপোনালোকে চাহ খালেই নেকি মা চাহ খালে মা পাপা আৰু আপোনাৰ কাৰণে চাহ একাপ বাকি দিম নেকি আমি ইমান দেৰিলৈকে চাহ খাবলৈ ৰখো নেকি নহয় মানে আৰু একাপ খাব নেকি লোকৰ অনুগ্ৰহৰ বাবে ৰৈ থকা মানুহ আমি নহয় মন গ'লে নিজে বনাই খাওঁ নিজে বনাই খাব নোৱাৰিলেও এইখন ঘৰত চাহ ভাত বনাই দিব পৰা মানুহ আছে আপোনাক পৰহি সন্ধিয়া তেনেকৈ কোৱা বাবে মোক আপুনি বেয়া পাই আছে নহয় নাই পোৱা কিয় বেয়া পাওঁ বৰ ভাল লাগিছে ঘৰৰ বোৱাৰীয়ে নিজৰ ৰুমৰ পৰা মোক গেট আউট কৰি উলিয়াই দিছে আৰু মই বেয়া পাওঁ মই একচুৱেলি আপোনাক গেট আউট কৰা নাছিলো মা মোৰ হঠাৎ খংটো উঠি আহিল বাবুৱে পঢ়া কিবা এটা পৰা নাছিল বাবে মোৰ তাৰ ওপৰতহে খং উঠি আছিল এইবোৰ পাৰে বিং কৰা কথা কৈ মোক ভুলাব নালাগে কাৰ মনৰ ভিতৰত কিমান মলি সোমাই আছে সেইটো মই ভালদৰেই জানো আপোনালোকৰ প্ৰতি মোৰ মনত অকণো মলি নাই মা মোক আপুনি বিশ্বাস কৰক তোমাৰ আচাৰ ব্যৱহাৰে এজনী বিশ্বাসী বোৱাৰীৰ পৰিচয় খুব ভালদৰে দি আহিছা তুমিও বৰ জমনি দেই মা ফটোৱা হবলা তুমি কি কৰি আছা বুলি সুধিব পাৰে তেনেকৈ মাতিব পৰা হলে কিন্তু পাপাই মাতিব নোৱাৰিলেও আমি আমাৰ কথাবোৰ পাপাৰ আগত ক'ব পাৰো মা আমাৰ পাপা মৰিল নহয় মৰা মানুহক কথা ক'বও নোৱাৰি আৰু শুনিবও নোৱাৰি যি শহুৰেকৰ কথাত উভতি ধৰিব পাৰে শাহুৱেকক নিজৰ ৰুমৰ পৰা উলিয়াই পঠাব পাৰে তাক বিশ্বাস নকৰি তাক বিশ্বাস কৰি মই আপোনাক তেনেকৈ ক'ব নালাগিছিল মা মোৰ ভুল হৈ গ'ল আপুনি মোক ক্ষমা কৰি দিয়ক ভুল এবাৰ দুবাৰ হলে মানুহক ক্ষমা কৰি দিব পাৰি সদায় সদায় ভুল কৰি থকা মানুহক সদায় ক্ষমা কৰিব নোৱাৰি মইতো বহুত কথাই সহ্য কৰি আছো এওঁৰ মৃত্যুৰ পাছৰ পৰা মোৰ মনটো একেবাৰে ভাল হৈ নথকা হ'ল মা কেতিয়া কাক কি কৈ দিওঁ
একোৱে ঠিক নাই। নিজৰ নিৰ্দোষিতা প্ৰমাণ কৰিবলৈ মোৰ মৰা ল'ৰাটোৰ গইনা নলবা। তাৰ মৃত্যুৰ পিছত কি মোৰ মন বেয়া লগা নাই সেই বুলি মই যাকে তাকে বেয়া ব্যৱহাৰ কৰি থাকিম নি? মোক এনেকে অপমান কৰাৰ শাস্তি কিন্তু মই দিব নোৱাৰা নহয়। তুমি নাভাবিবা যে তোমাৰ যি ইচ্ছা তাকে কৰি যাবা আৰু মই মনে মনে বহি থাকিম। মোক আপুনি যি শাস্তি দিব বিচাৰিছে সেয়া দিয়ক। মোক শাস্তি দিলেই যদি আপুনি শান্তি পায় তেন্তে তাকেই কৰক। মুঠতে মোক অলপ শান্তিত থাকিবলৈ দিয়ক। মোক অলপ শান্তিত থাকিবলৈ দিয়ক। অশান্তি কোনে কৰে? অশান্তি মই কৰো নে তুমি কৰা? এবাৰ সুস্থ মস্তিষ্কৰে ভাবি চাবা। অশান্তি মই নকৰো। মই অশান্তি কৰিবলৈ হলে বহুত কিবা কিবি কৰিব পাৰো। জীৱন নদীৰ থৌকি বাথৌ চপাবলে না পাৰ হেনে কৈ বলিছে বতাহ আহাৰে পাঞ্চু গৈ আছে নৈ মুখী বা যুঁজৰ বথা পা নতুতে যেন কুকুৰে খা। পাপাৰ লগত কি কথা পাতিছা বাবু? কথা পাতিছো? মই ক'ত কথা পাতিছো? মই পাপাৰ ফটোখনলৈ চাইহে আছো। ফটোখনৰ লগত হ'বলে কথা পাতিব পাৰে। তুমি আৰু মই এতিয়া পাপাৰ ফটোখনৰ লগতে কথা পাতিব লাগিব। ফটোখনেইতো পাপাৰ ইমেজ। মা, ইমেজে কথা পাতিব নোৱাৰে বুলি তুমি নাজানা নেকি? জানো শুন। কিন্তু মনটোৱে মানি ল'ব নোৱাৰে। মোৰ এনে লাগে তোমাৰ পাপাই ফটোখনৰ পৰা আমাক মাত লগাব। কি কৰি আছা বুলি পাপাই আমাক সুধিব। তুমিও বৰ জমনি দেই মা। ফটোৱে হ'বলা তুমি কি কৰি আছা বুলি সুধিব পাৰে। তেনেকৈ মাতিব পৰা হলে। কিন্তু পাপাই মাতিব নোৱাৰিলেও আমি আমাৰ কথাবোৰ পাপাৰ আগত ক'ব পাৰো। মা, আমাৰ পাপা মৰিল নহয়। মৰা মানুহক কথা ক'বও নোৱাৰি আৰু শুনিবও নোৱাৰি। মাত্ৰ মৰা মানুহৰ ফটোখনত সেৱাহে কৰিব পাৰি। মা, মৰা মানুহকনো কিয় সেৱা কৰিব লাগে? কাৰণ মৃত্যুৰ লগে লগে মানুহ পুণ্যাত্মালে পৰিৱৰ্তন হয়। এই পৃথিৱীৰ পাপ ৰোগৰ পৰা মুক্ত হয় মানুহ পবিত্ৰ হয়। সেইকাৰণেহে পুণ্যাত্মাক সেৱা কৰি বিদায় দিয়া হয়। মা, মই তোমাৰ কথাবিলাক একোকে বুজি পোৱা নাই। বুজাই দিছো শুনা। মানুহ মৰিলে ভগৱানে তেওঁক নিজৰ ওচৰলৈ লৈ যায়। সেইকাৰণে সেৱা কৰিব লাগে। মানে ভগৱানে আমাৰ পাপাক নিজৰ ওচৰলৈ লৈ গ'ল? লৈ গ'ল। কিয়নো লৈ গ'ল? পাপাৰ তাত কি কাম আছিল যে ভগৱানে তেওঁৰ ওচৰলৈ লৈ গ'ল? পাপাক একেবাৰে লৈ গ'লে যে আমাৰ বেয়া লাগিব। সেই কথাটো ভগৱানে বুজিব লাগে ন? বাবু, ভগৱানে যি কৰে ভালৰ বাবে কৰি লয় বুলি ভাবি ল'বা। পাপা নাথাকিলেনো আমাৰ কি ভাল হ'ব? কোৱা না মা, পাপা নাথাকিলে আমাৰ কি ভাল হ'ব? নহয়, আমাৰ একো ভাল নহ'ব। যি হ'ব লগা আছে সেয়া বেয়াই হ'ব। আমাৰ দুখ হ'ব, কষ্ট হ'ব, অশান্তি হ'ব। তাৰ বাদে আৰু আমাৰ একো ভাল নহ'ব। আমাক ইমান দুখ কষ্ট দিবলৈ পাপাকনো ভগৱানে কিয় লৈ গ'ল? নাজানো শুন। আমি চাগে ভগৱানৰ ওচৰত কিবা দুখ কৰিছো। সেইকাৰণে পাপাক আমাৰ পৰা লৈ গ'ল, আমাক শাস্তি দিছে। হে ভগৱান,
মই বাৰু কিবা দুখ কৰিছো, কিবা ভুল কৰিছো, কিন্তু এই সৰু ল'ৰাটোৱে কি দুখ কৰিলে? কিয় তাক পিতৃহীন কৰি এনেদৰে শাস্তি দিছা? কিয় এনেদৰে শাস্তি দিছা প্ৰভু? মা মা প্লিজ নাকান্দিবা। পাপা নথকাৰ কাৰণে মই কোনোদিন দুখ নকৰো। তুমি প্লিজ নাকান্দিবা। ফোনটো ধৰি ভাল বেয়া সুধপোছ নাই চিধা ক'লে, কোৱা কিয় ফোন কৰিছা? মই বোলো এনেই কৰিলো, বহুদিন তহঁতৰ একো খা খবৰ পোৱা নাই। তাই ক'লে আমিতো ভালে আছো, খবৰ দিব লগা একো প্ৰব্লেম হোৱা নাই। হেৰা কি হলে তোমাৰ? নাই একো হোৱা নাই। একো নোহোৱাকৈ যে তোমাৰ চকুৰে গংগা যমুনা দুখন বৈ আছে? ক'ত কি দেখিলা? তাৰমানে তুমি পাকঘৰত সময় পিঁয়াজ কাটি আছিলা, সেইকাৰণে চকুৰে চকু পানী ওলাইছে। কিনো ধেমালিখন কৰি থাকা? কি হৈছে তোমাৰ? মাইনালৈ ফোন কৰিছিলো, ফোনটো ধৰি ভাল বেয়া সুধপোছ নাই চিধা ক'লে, কোৱা কিয় ফোন কৰিছা? মই বোলো এনেই কৰিলো, বহুদিন তহঁতৰ একো খা খবৰ পোৱা নাই। তাই ক'লে আমিতো ভালে আছো, খবৰ দিব লগা একো প্ৰব্লেম হোৱা নাই। ঠিকেইতো, প্ৰব্লেম হলেহে খবৰ দিব লাগে, প্ৰব্লেম হলেহে মাক বাপেকক দৰকাৰ হয়, নহলেতো সন্তানক মাক বাপেকৰ খবৰ কিয় লাগে? মই ক'লো তহঁত এবাৰ ঘৰলৈ আহচোন। তাই ক'লে বোলে ঘৰলৈ গৈ কি কৰিম, মানুহ কথা নাই বতৰা নাই এনেই ঘৰলৈ যায় নেকি? মই ক'লো তহঁতলৈ বৰ মনত পৰি থাকে নহলে মই আৰু পাপাই তহঁতৰ তাত এপাক মাৰি আহো নেকি? তাই চাগে তোমাক কাইলৈকে আহা বুলি ক'লে। তেনেকৈ কোৱা হলে কথাষাৰ শুনিয়ে শান্তি পালোহেঁতেন। তাই ক'লে এইবোৰ হেনো আমাৰ সস্তীয়া চেণ্টিমেণ্ট, আমাৰ এই ভেলুলেছ চেণ্টিমেণ্ট বিলাকৰ কাৰণে সিহঁতৰ ফেমিলিত হেনো অশান্তি চপাই ল'ব নোৱাৰে। আমি গ'লেনো সিহঁতৰ পৰিয়ালত কি অশান্তি হ'ব? আমি কিবা অশান্তি কৰিবলৈ যাম নে? তোমাৰ কি দৰকাৰ আছিল এইবোৰ কথা সোধাৰ? মই তোমাক তাইলৈ ফোন কৰিবলৈ মানা কৰা নাছিলো? তুমি ক'লা বুলিয়ে থাকিব পাৰো নে? ময়ো কৈছিলো তাইৰ লগত একো কানেকশ্যন নাৰাখো, কিন্তু থাকিব নোৱাৰো দেখোন, কাৰণ মই তাইৰ মাক। যি সন্তানে নিজৰ মাক বাপেকৰ ইমোচন বুজি নাপায়, সেই সন্তানৰ মাক বাপেকে মই তাৰ মাক বুলি গৌৰৱ কৰাৰ কোনো অৱকাশ নাথাকে। তেনে সন্তানক পাহৰি যোৱাই ভাল। যাৰ এটা খবৰ ললে মনত আঘাত পোৱা, যাক এটা ফোন কৰাৰ পাছত 2-3 দিনলৈ কান্দি থাকিব লাগে, তাৰ লগত আমাৰ কিহৰ সম্পৰ্ক? সেই সম্পৰ্ক ৰাখি কি লাভ? মই লাভ লোকচানৰ কথা ভাবি তাইক খবৰ কৰা নাছিলো। কোনো মাকে সন্তানৰ পৰা লাভৰ আশা নকৰে। মাক আৰু সন্তানৰ নাৰীৰ যি সম্পৰ্ক, সেই সম্পৰ্কই খং অভিমান জেদ অহংকাৰ সকলো নোহোৱা কৰি পেলায়। কিন্তু পৰিতাপৰ কথা যে আমাৰ মাইনাৰ দৰে ছোৱালীয়ে সেই নাৰীৰ সম্পৰ্কৰ মমতা বুজি নাপায়। এটা সময় সেই সম্পৰ্ক সিহঁতৰ কাৰণে বাৰ্ডেন হৈ যায়, ঝামেলা হৈ যায়। ময়ো সিদ্ধান্ত লৈছো, আজিৰ পৰা তাইৰ লগত থকা মোৰ নাৰীৰ সম্পৰ্ক শেষ কৰাৰ চেষ্টা কৰিম। ভাবি ল'ম 2 দিনৰ বাবে আলহী হৈ তাই আমাৰ ঘৰলৈ আহিছিল। জীবন নদীৰ থৌকি বাঁধো চপাবলে না পাৰ হে নেপাওঁ, হু হু কৈ বলিছে বতাহ, আশাৰে পানছো গৈ আছে নৈমুখী বা যুঁজৰ বঠা পা